নমস্কাৰ, ৱেলকাম টু মাই ইউটিউব চেনেল। আশা কৰোঁ সকলো ভালে আছে। আৰু আজি মই ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। আমি ক'ত আছোঁ গম পাইছেনে? লোকেশ্যনটো এই কাৰ্নিভেলত আছোঁ। ব্ৰহ্মপুত্ৰ কাৰ্নিভেল চাব হৈছোঁ। বহুত দেৰি হ'ল বাৰু, মই দেখাই থাকিম। আৰু আমাৰ যিবোৰ আছে আমি আহোঁতে দেৰিয়ে হ'ল। আজি ফেব্ৰুৱাৰী 23 তাৰিখ, 23 ফেব্ৰুৱাৰী। তো আজি আমি আহিছোঁ কাৰ্নিভেল চাব। দেখাই আছোঁ আপোনালোককো কেনেকুৱা। বহুত দেৰি হ'ল, আজি বৰষুণ দি আছে। এইফালে যে লাইট জ্বলি আছে, এয়া হৈছে মূল এন্ট্ৰেন্স। আপোনাৰ ইয়াতে আপোনাৰ পাৰ্কিঙৰ ব্যৱস্থা আছে। নদীৰ মাজত কালি অফিচ নাযাওঁ, কাৰ্নিভেল আচলতে ডিচেম্বৰৰ 15 তাৰিখতে আৰম্ভ হৈছিল আৰু শেষ হ'ব মাৰ্চৰ 15 তাৰিখে। তো আমি মাৰ্চৰ মাহতে গ'লোঁ, বহুত দেৰি হ'ল। যিদিনা গৈছিলোঁ মানে ইনে বিৰাট ডাঙৰ বৰষুণ আছিল। আজি 10 দিনমান আগতে শ্বুট কৰি থোৱা আছিল ভিডিঅ'টো। তো আজিহে মই এডিট কৰি আছোঁ, আজি দিলোঁ। পাৰ পাৰ্চন 50 টকা। কি কৰোঁ? কাৰ্নিভেলৰ ভিতৰৰ পৰিৱেশ প্ৰায়ভাগ মানুহে চাগে দেখাই পাইছে, মই যিহেতু দেৰিকৈ আহিছোঁ। তো এইফালে ধুনীয়াকৈ খোৱা লোৱাৰ পৰা ফটো উঠা ধুনীয়া জেগা আছে। আৰু কাষৰ ফালে কনচাল্ট চলি আছে। উঠি পুৰা ধুনীয়া দিছোঁ, একদম ফটো উঠাই জেগা চাৰিওফালে। এইফালে ধুনীয়া জেগা আছে। এইফালে আছে ধুনীয়া জেগা। এইফালে চব ফটো উঠা জেগা। আমিও উঠি আছোঁ ফটো। আগতে ফটো উঠি লওঁ, তাৰপিছত দেখাম। আৰু এইফালে নুঠা নেকি? সেইদিনাখনে মানে দিনত বিৰাট ডাঙৰ এজাক বৰষুণো গৈছে আৰু ইণ্ডিয়া পাকিস্তানৰ খেলাও আছিল। কিবা খাম, উৎপাত কৰিলে তোমাক একো নিদিওঁ মই। সেইফালে কি ফাংচন নাকি? দোকান আছে, কিবা যদি লাগে ল'ব পাৰে। ধুনীয়া পালি সেইবিলাক। এইফালে দোকান পোহৰ আছে, খোৱা মেলা চব আছে। এইফালে কিবা খাব মন যায় বোলে মোৰ। ক'ব পাহৰি আছোঁ, ইয়াত আহিলে আপুনি এডভেঞ্চাৰো কৰিব পাৰে। ইয়াত এডভেঞ্চাৰৰ ফেচিলিটি আছে। মানে এনে আপোনাৰ কাৰ্নিভেলত সোমালে আপোনাৰ 50 টকা পাৰ পাৰ্চন টিকেট লাগিব। কিন্তু আপুনি যদি এডভেঞ্চাৰ কৰিব যায় তেনেহ'লে প্ৰতিটো এডভেঞ্চাৰৰ বেলেগ ৰেট লিখা আছে। তাত আপুনি চাই আপুনি ল'ব পাৰে। এইফালে অলপ বাঁহেৰে সজোৱা বস্তু ওলাইছে। মানুহবিলাকৰ ইমান ক্ৰিয়েটিভিটি হৈ গৈছে আজিকালি নহয়, কিছুমান মানুহৰ আছে বাৰু। এনেকৈ ধুনীয়াকৈ বাঁহৰ মানে কাপ বনাইছে। মানে বাঁহৰ ধুনীয়া বস্তু, মানে কি যে নাই দেখিলে চব আনো লাগে। ধুনীয়াকৈ ইয়াতে খাব পাৰি। আৰু ময়ো এটা লৈ ল'লোঁ মোৰ পচন্দৰ বস্তু। আৰু এইফালে আছে খোৱা লোৱাৰ বিভাগটো। ইয়াতে আপুনি খাব পাৰে। ধুনীয়াকৈ বাঁহৰে চেয়াৰ টেবুল বনোৱা হৈছে। ইয়াত বহি আপুনি খাব পাৰে। আৰু মই এইটো লৈছোঁ, অষ্ট্ৰিচ এটা লৈছোঁ, বাঁহেৰে বনোৱা, বিৰাট মৰম লাগিছে। আমাৰ কাৰ্নিভেল চোৱা হ'লে আৰু ইফালে গান চলি আছে, ফাংচন অলপমান চাম। এতিয়া দেৰি হৈছে, 7:30 বাজিল। ইফালে ফাংচন চলি আছে, আমি এতিয়া যাম তাতে। কেনে লাগিছে? ভাল লাগিছে। এইফালে চলি আছে কনচাল্ট, আৰু কনচাল্টৰ আগত পৰ্দাত দি আছে খেলা।
নাচি বাগি ভালেই পাওঁ, গতিকে ফাংচনো চাই মই ভালেই পাওঁ। কিন্তু চাই থাকিলেতো নহ'ব, বতৰ আজি ইমান এটা ভাল নহয়, বৰষুণ হ'ব পাৰে, গতিকে বেছি সময় চাই থকা নাই, অলপ দেৰি চাই বহি তাৰপিছত গুচি আহিলোঁ। চিকেন কি বাহিৰত ওলাই আহিছোঁ যিহেতু অলপমান নাখালেও কিবা বেয়া লাগে, লগতে ল'ৰাটোও আছে, তাকতো কিবা এটা খুৱাবই লাগিব, গতিকে কিবা এটা খাওঁ বুলি আহিছোঁ। চাৰিওফালে কেৱল খেলাৰে আৱাজ শুনা পাই আছোঁ আজি। মই এটা খাওঁনে খাওঁনে নাখাওঁ। এইফালে হৈ গ'ল গৰম গৰম ম'ম', বনলেছ চিকেন ফ্ৰাই। ল'ৰাটোৱে মানে তাৰ ভাগৰ খাব নিদিওঁ বুলি কোৱাৰ কাৰণটো কি জানেনে? মানে আমি চবেই নিজৰ কাৰণে স্পেচিয়েল এটা অৰ্ডাৰ কৰিছোঁ, আৰু তাৰ ভাগত বনলেছ চিকেনটো অৰ্ডাৰ কৰিছিলোঁ, গতিকে তাৰ ভাগৰটো যদি আমি খাওঁ, আমিতো নিজৰ কাৰণে দিছোঁ এটা, সেইকাৰণে মানে সি কৈছে সেইটো তাৰ ভাগৰ অৰ্ডাৰ, সেইকাৰণে খাব মানা কৰি দিছে মোক তাৰমানে। আৰু এইফালে আছে ভেজ ফ্ৰাইড ৰাইচ আৰু চিকেন ফ্ৰাইড ৰাইচ। মানে মই মানে ফ্ৰাইড ৰাইচ খাই বিৰাট ভাল পাওঁ, মানে যিমান ফ্ৰাইড ৰাইচ খালেও মানে মোৰ হেঁপাহে নপলায়, মই য'তে যাওঁ সেইকাৰণে আগতে ফ্ৰাইড ৰাইচ আছেনে বুলি মই ফ্ৰাইড ৰাইচে খাই থওঁ, মানে যিমান বেলেগ নোখোৱা দিছে নাথাকক কিয় মই ফ্ৰাইড ৰাইচে ল'ম, ফ্ৰাইড ৰাইচে খাম। খোৱা এটা দুটা ৰাইচ গ'লে একো নহয়তো। হাতেদি ইয়াত বেছি দেৰি বহি থাকিব নোৱাৰি, কাৰণ মানে আজি দিনত বৰষুণ গৈছে নহয়, যিহেতু ব্ৰহ্মপুত্ৰৰ পাৰ, মানে এনেই ঠাণ্ডা, তাতে আকৌ ব্ৰহ্মপুত্ৰৰ পাৰত বহুত বেছি ঠাণ্ডা হৈ গৈছে, সেইকাৰণে জল্দি খাই লৈ যাব লাগে। নহ'লে ফ্ৰাইড ৰাইচটো মই চৌৰাতে বহি থাকিলে নেকি হেলমেট পিন্ধি টেষ্টি হৈছে কিন্তু। ক'ত যায়? এইফালে এটা ষ্টেচু আছে, এইয়া লাচিত বৰফুকনৰ ষ্টেচু, দেখা পাইছা? দেখা পাইছা? আৰু এনেকৈ ৰ'লে, ম'ম'য়ে, ফ্ৰাইড ৰাইচে চবখিনি থুচি পেলাই আহিলোঁ দিয়ক ঘৰৰ কাৰণে, মানে ঘৰত যাওঁ এতিয়া। এই যাত্ৰাটো ইমানতে সমাপ্ত কৰোঁ, আজিলৈ আহিছোঁ, বাই।